নমস্কাৰ এভৰিৱান এতিয়া হৈছে আবেলি সময় আৰু সকলোকে গুড ইভিনিং জনাইছো আৰু এতিয়া ভিডিওটো আৰম্ভ কৰি দিছো দিনটো আৰম্ভ কৰিবলৈ থাকিয়ে গ'ল আৰু মাজে মাজে ভিডিও কৰা হয় যেহেতু আৰু এতিয়া ভাবিছো কি বনাও কি নবনাওকে আবেলি পাকঘৰলৈ আহিছো আৰু ভাবিছো ভিডিওটো ষ্টাৰ্ট কৰো আৰু অকমান কিবা কিবি আপোনালোকক দেখুৱাবলগীয়া বস্তু আছে সেইকাৰণে ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু বস্তু এটা দেখাও ৰব ৰাতিপুৱা মৰ্নিং ৱাক কৰিবলৈ যাওঁতে এয়া বহুত দিনৰ মূৰত মানে বস্তু এটা পালো আৰু বুটলি আনিলো আপোনালোকে পায় যদিও নাজানো মই কিন্তু বহুত নম্বৰত পাইছো আৰু ওচৰতে পোৱা হয় যদিও তেনেকৈ বুটলি অনা বা খোৱা নহয় বকুল একদম পকা পকা বকুল আগতে স্কুলত পঢ়ি থাকোঁতে এইবিলাক বস্তু বুটলি খাওঁ ঘৰলৈ বুটলি লৈ আনো আৰু এতিয়া বহুত দিনৰ মূৰত এনেকৈ বুটলি আনিলো আৰু এতিয়া ধুনীয়াকৈ ধুই ধুই মাজে মাজে খাই থাকিম আৰু এইটো আমাৰ কেঁচা পাকঘৰটো যিটো জুইৰ পাকঘৰ আৰু এইফালে আছে পিছফালৰ দুৱাৰখন টিপকল আছে আৰু ভাবিছো কি খাওঁ কি নবনাওকে আজি কোমল চাউলকে খাম বুলি ভাবিছো মানে গৰমত কোমল চাউল খাবলৈও ভাল লাগে পিটিকাৰ সৈতে আৰু আজি পিটিকা নবনাও ভাজি এখনৰ সৈতে খাম আৰু এইফালে কোমল চাউল থৈ দিয়া আছিলে মায়ে ঘৰৰ পৰা দি পঠিওৱা তাকে ভাবিছো তিয়াই থওঁ আৰু ধুনীয়াকৈ ৰঙালাও ভাজি সৈতে খাম আৰু এতিয়া তিয়াই থওঁগে ধুনীয়াকৈ আৰু গৰমত ৰুটি বনাবলৈ সব সময়তে মন নাযায় আৰু ইমান গৰম পৰিছে গৰমত গেছৰ ওচৰত টাৱাখনৰ ওচৰত মানে ৰৈ থকাটো বহুত মানে কষ্টকৰ সেইকাৰণে ভাবিছোঁ আৰু মাজে সময়ত এতিয়া কোমল চাউলখিনি ধুনীয়াকৈ ধুই পখালি আনিলোঁ ধুই পখালি আনি ধুনীয়াকৈ একদম গৰম পানী অকণমান দি দিছোঁ তেতিয়া কোমল চাউলখিনি সোনকালে কোমলি যাব আৰু এতিয়া এইফালে ৰঙালাও কাটিবলৈ লৈছোঁ তাৰ লগতে গুটিখিনিও এইফালে ছাইডকৈ থৈ দিছোঁ আমাৰ ইয়ানে ৰঙালাও গুটি ভাজি খাবলৈ বহুতেই ভাল পায় পঢ়া সময়ত যদি দিওঁ আৰু এনেও ৰঙালাও গুটি বহুত কাৰণে উপকাৰী হয় তাৰ গুণাগুণ বহুত ভাল সেইকাৰণে ধুনীয়াকৈ আৰু আপোনালোকে ৰঙালাও গুটি পিচি যিটো মাছৰ আঞ্জা খোৱা হয় সেইটো খাই পাইছে নাই বাৰু বহুত ভাল লাগে যিটো সৰিয়হ বটা দি বনোৱা হয় তেনেকুৱা নিচিনা লাগে তাতকৈ অকণমান ভালহে লাগে মানে সোৱাদটো অকণমান বেছি বেলেগ হয় আৰু ফ্লেভাৰটো আৰু এয়া এইফালে ৰঙালাও ভাজিকণ কাটিয়ে দিছোঁ এতিয়া ধুনীয়াকৈ আৰু ঢাক মাৰি থৈ যাওঁ আৰু আপোনালোকক কিবা এটা বস্তু দেখুৱাম বুলি কৈছিলোঁ নহয় ব'লকচোন সেই বস্তুটো চাওঁগে কিনো বস্তু আৰু এতিয়া ভাজিকণীয়া মাৰি থৈ যাওঁ ব'লক কিবা এটা নতুনকৈ আনিলে যিহেতু ভাল লাগে কাৰোবাক দেখুৱাই আৰু সেইকাৰণে এইটো আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ ব'লক মাজতে আহি ৰঙালাও ভাজিকণত পানী অকণমান দি থৈ যাওঁ বুলি ভাবিছোঁ যিহেতু অকণমান থুপথুপীয়া নিচিনা হ'লে ভাল লাগিব কোমল চাউলৰ লগত ভাজি খাবলৈ আৰু অকণমান পানী দি থৈ যাওঁ অকণমান উতলক এতিয়া ধুনীয়াকৈ আৰু খাব পৰা হৈ যাব তেতিয়া অফ কৰি দিম আৰু এইটোৱে আমাৰ বস্তুটো এয়াৰ কুলাৰ আৰু এইটোকে আনিবলৈ মানুহজনৰ 3 বছৰৰ আগৰ পৰাই হেঁপাহ আছিলে মই নালাগে বুলি কৈ থকাৰ কাৰণে বাৰু 2 বছৰ হৈ দিছিলে কিন্তু সেইদিনাখন মই গম নোপোৱাকৈ অৰ্ডাৰ দি দিলে ফ্লিপকাৰ্টতে অৰ্ডাৰ দিলে আৰু এইটো আৰু একদম গোটেই ৰুমটোৱে ঠাণ্ডা কৰি থয় বাৰু ধুনীয়া লাগিছে ঠাণ্ডা গোটেই ৰুমটো ঠাণ্ডা হোৱাৰ কাৰণে ভাল লাগিছে আৰু থাকি বহুত আৰাম হৈছে আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যদি কৰে ফ্লিপকাৰ্টত বেছি দামো নহয় এটা ধুনীয়া লেখৰ দামত পোৱা হৈ গৈছে ওচৰলৈ লৈ আহা কেমেৰাটো আৰু এইফালে ইয়াত এইটো ইয়াত হাই কৰা হয় এফালে মিডিয়াম আৰু এইফালে ল' আৰু এইফালে অফ আৰু জনাসকলেতো যিসকলৰ আছে সেইসকলে জানেই আৰু যিসকলৰ ঘৰত নাই তেনেকৈ অকণমান বুজাই দিছোঁ আৰু এইফালে চুইঙত বস্তুটো বতাহটো মানে গোটেই ৰুমটোৱে বতাহ বলি থাকে মুভিং হৈ থাকে যিটো আৰু এইফালে চুইং প্লাছ পাম্প এইটো অকণমান ল'ত মুভিং হয় আৰু এইটো পাম্প হ'লে এইটো মানে ডাইৰেক্ট মানে বতাহটো দিয়ে আৰু সেইটোৱে আৰু ভাল লাগিছে কিবা এটা বহুতেই ভাল লাগিছে মনটো আৰু ৰিয়ান আৰু আমাৰ হিৰণ পূৰা এক্সাইটমেণ্ট আৰু ৰিয়ানো দেখা আৰু আমাৰ ৰিয়ানে একদম পূৰা ওচৰত আহি শুয়ে থাকেহি আৰু এইকেইদিন পূৰা যিহেতু নতুন কাৰণে বহুত ভাল লাগিছে সিহঁতৰ পৰা আৰু সেয়াই আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাব ভিতৰতো এনেকুৱা ইয়াত এখন ডাঙৰ ফেন আছে আৰু এইফালে যদি আপোনালোকে বতাহটো অকণমান ওপৰলৈ বিচাৰে তেতিয়া এই তলখন অফ কৰি দিব লাগিব তেতিয়া অকণমান ওপৰলৈ আহিব অকল ওপৰলৈ আহিব তলত নহ'লেও হ'ব আৰু যদি আপোনালোকে বতাহটো ওপৰটো বন্ধ কৰি তলত যদি আপোনালোকে ফ্ল'ৰত শুইছে যেনিবা ফ্ল'ৰত শুওঁতে তলটো লাগিব যিহেতু বতাহ তেতিয়া ওপৰখন বন্ধ কৰি অকল তলটো বিচাৰিলেও ধুনীয়াকৈ পাব আৰু
এয়াই এনেকৈ বুজাই দিছোঁ আৰু কি বুজিছে নাজানো। এতিয়া কোমল চাউল যে ঠিক কৰি থৈছিলোঁ জলপান, আৰু এতিয়া ধুনীয়াকৈ জলপান লৈছোঁ। ৰঙালাও ভাজি, ইফালে আমৰ আচাৰ লৈছোঁ, কেঁচা মিঠাতেল, নিমখ আৰু পিঁয়াজ দি ধুনীয়াকৈ সজাই লৈছোঁ, আৰু সকলোকে দি নিজেও লৈছোঁ খাবলৈ। আৰু ঠাণ্ডা পেলাই দিয়ে শৰীৰটো। সঁচাকৈ কোমল চাউল খালে কোনো ধৰণৰ অপকাৰ নকৰে। গেষ্ট্ৰিক থকা সকলোকো মানে কোমল চাউল খালে একো অপকাৰ নকৰে, ৰুটি খালে কিন্তু অপকাৰ কৰে। আৰু ধুনীয়াকৈ এতিয়া আবেলিৰ জলপানটো এনজয় কৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই থকা সকলে মোক সদায় ছাপোৰ্ট কৰি যাব এনেকৈ। আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল। আকৌ নতুন এটা ভিডিঅ'তে আকৌ লগ পাম, বাই বাই।